আপোনালোকে ভিডিঅ'টো চাব, ভিডিঅ'টো চাই যদি 5 মিনিটত মোৰ কথাখিনি ভাল লাগিছে তেনেহ'লে এটা শ্বেয়াৰ মাৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। বহুত গুৰুত্বপূৰ্ণ কিছুমান কথা সোমাই আছে, যিখন নেকি আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা এখন দিয়া জাননী আছে। এই নটিচখন মই পঢ়ি শুনাম, মোৰ ওচৰত আছে। আৰু এই নটিচখনৰ পিছত আপোনালোকে যি মন যায় তাকে কৰিব পাৰিব। YBY DEYBY এই প্ৰতিষ্ঠানটোত 25 জন প্ৰতিষ্ঠানিক মালিক আছে YBY আৰু শ্বেয়াৰ হোল্ডাৰ আছে, যিয়ে চিকিউৰিটি চিৰিজ এক্সচেঞ্জ কমিশ্যন SEC 13DC বা 13AF ফৰ্ম দাখিল কৰিছে। এই প্ৰতিষ্ঠানসমূহৰ হাতত মুঠ 606771 অৰ্থাৎ 6,06,771টা শ্বেয়াৰ আছে। কিন্তু এইবিলাক ক্ৰোমবাজত পায় যদিও ফেক হ'বও পাৰে। তো মই ক্ৰোমবাজত পাইছোঁ, গুগলত পাইছোঁ, যিখিনি মই কপি মাৰি উঠাই থৈছোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এইখিনি বস্তু চাব, ভিডিঅ'টো আগলৈ চাই যাওক, অকণো স্কিপ নকৰাকৈ চাব, তেতিয়াহে সকলো কথা বুজি পাব আৰু আপোনাৰ লাভ হ'ব। YBY যি নেকি শ্বেয়াৰ মাৰ্কেটৰ ট্ৰেডিং এপছ আছিলে, সেই ট্ৰেডিং এপছত যিখিনি আপোনালোকে 6,000 বা 10,000 বা 15,000 যিমানে নহওক মূলধন, সেই মূলধনখিনি খটাই আপোনালোকে যদি পইচা উইথড্ৰ কৰিব নোৱাৰিলে, তেতিয়াহ'লে এটা কথা শুনক, কেনেকৈ উইথড্ৰ কৰিব আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিবনে নোৱাৰিব, মই এই ভিডিঅ'টোত সবিশেষ জনাম। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এটাই ডিচিশ্যন ল'ব, নাই টকাটো উলিয়াম, উইথড্ৰ কৰিম, নহ'লে বাদ দিম। মই দুটাই অপশ্যন দিছোঁ, দুটাৰ ভিতৰত এটাই ডিচিশ্যন ল'ব এই ভিডিঅ'টো চোৱাৰ পিছত। আপোনালোকে ভিডিঅ'টো খালি শেষলৈকে চাব, যিটো ভিডিঅ' নেকি আপোনালোকক বহুত সহায় কৰিব। আপোনালোকে এই এপছটোৰ ওপৰত যিখিনি আপোনালোকে ভাবি আছিলে কথা 100% হেল্প কৰিব। মানে SBI একাউণ্ট থকাসকল, পাঞ্জাৱ নেশ্যনেল বেংকৰ যি একাউণ্ট আছে, HDFC যিসকল একাউণ্ট আছে, তো সেই ব্যক্তিসকল যিসকলে ইউজ কৰিছে তেওঁলোকৰ কাৰণে YBY অৰ্থাৎ YBY ফাউণ্ডে যি আপোনালোকৰ কাৰণে এটা বাৰ্তা পঠাই দিছে, সেই বাৰ্তাটো শুনক। কিন্তু এইখিনি 2 লাখ পৰ্যন্তহে এই কথাখিনি শুনিব আৰু সময় মাত্ৰ 3 মাহ। 2 লাখ টকা আৰু 3 মাহ সময়, এইখিনি মই জনাই আছোঁ। এইখিনিতে আৰু এটা কথা জনাই লওঁ, আপোনালোকক যিবিলাক ব্যক্তিয়ে, যিবিলাক YBY গ্ৰাহক, আচলতে প্লেয়াৰ ক'ব লাগিব, গ্ৰাহক নহয় প্লেয়াৰ ক'ব লাগিব। আপোনালোকে YBY যিসকল আপোনালোকৰ এজেণ্ট আছিলে, সেই এজেণ্টসকলৰ পৰা 11 তাৰিখে লাষ্ট ডেট KYC বুলি জানিব পাৰিছিলে। কিন্তু KYC লাষ্ট ডেট 11 তাৰিখ নহয়, 12 তাৰিখলৈকে দিছিলে KYC লাষ্ট ডেট। KYC লাষ্ট ডেট এনেধৰণে দিছিলে, আজি KYCৰ বাবে শেষ দিন, আচলতে 12 তাৰিখত দিছে। আজি KYCৰ বাবে শেষ দিন, যদি KYC পৰীক্ষণ সম্পূৰ্ণ নহয় তেন্তে আপোনাৰ একাউণ্ট ফ্ৰিজ কৰা হ'ব, মানে বন্ধ কৰি দিয়া হ'ব। তো আপোনালোকে KYC কৰিলে নাই আপোনালোকৰ কথা। ৰ'ব, এইখিনিতে ভিডিঅ'টো এৰি নাযাব, বহুত গুৰুত্বপূৰ্ণ কথা অলপমান আছে। ইয়াত দিয়া আছে যে আজি KYCৰ বাবে শেষ দিন, এইটো আচলতে 12 তাৰিখে দিছিলে। যদি KYC পৰীক্ষা সম্পূৰ্ণ নহয় তেন্তে আপোনাৰ একাউণ্ট ফ্ৰিজ কৰা হ'ব আৰু আমি বেংক একাউণ্টটোৰ কৰ বিভাগত জমা কৰি দিম। কৰ বিভাগত এই মেছেজটো আহিছিলে ইংৰাজীত, মই ট্ৰেন্সলেট কৰি আপোনালোকক মই অসমীয়াত পঢ়ি শুনাইছোঁ। কৰ বিভাগত জমা কৰি দিম। আপুনি পূৰ্বৰ উলিওৱা কৰ, আপোনালোকে যিখিনি মানে ইনকম পাইছিলে, প্ৰফিট পাইছিলে, ধৰি লওক 6,000 টকা জমা কৰি যেতিয়া আৰু 10,000 15,000 যিয়ে নহওক এটা এমাউণ্ট আপোনালোকে প্ৰফিটত আনিলে, সেই এমাউণ্টৰ 30% পূৰ্ৱৱৰ্তীভাৱে লোৱা হ'ব, মানে 30% আকৌ ৰিটাৰ্ণ ল'ব। YBY এইটো কথা কৈছে, YBY। তাৰপিছত আৰু বেংক একাউণ্ট ফ্ৰিজ হ'ব, মানে বেংক একাউণ্টখন অচল হৈ যাব। SBI বা যিকোনো বেংক একাউণ্ট হওক ফ্ৰিজ হ'ব। আপোনাৰ আৰু আপোনাৰ দলৰ সদস্যসকলক সুবিধাৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ বন্ধুসকলক তৎক্ষণাত KYC পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাওক। মানে আপোনাৰ কমিউনিটি
আজি YBY কমিউনিটি কিছুমান গ্ৰুপ থাকে যে গ্ৰুপৰ ফালৰ পৰা এটা মেছেজ আহিছিলে, তো 12 তাৰিখত দিছিলে আৰু নেক্সট 12 তাৰিখৰ পিছত সেই কমিউনিটি গ্ৰুপত আৰু মেছেজ অহা নাই। আৰু সেই কমিউনিটি গ্ৰুপত যিটো মেছেজ চলিছে, মই এইটো যিটো পঢ়িলোঁ মেছেজটো, এইটো মই ছাইডত ইয়াৰ স্ক্ৰীনশ্বট লগাই দিছোঁ, আপোনালোকে চাই লওক এইফালে ৰাইট ছাইডৰ ওপৰত। আৰু ইয়াতে যিটো ফোন নাম্বাৰ আছে সেই ফোন নাম্বাৰটো হৈ গ'ল +8, আমাৰ যেনেকৈ ইণ্ডিয়াৰ +91, এইটো চাওক +8 নাম্বাৰটো কোনখন কাউণ্ট্ৰিৰ নাম্বাৰ হয়, সেই কাউণ্ট্ৰিখন হ'ল চাইনা। ইয়াতে চাইনা বুলি ওলাইছে, মই যেতিয়া গুগলত চাৰ্চ কৰিলোঁ হুইচ কাউণ্ট্ৰি কোড ইজ 08 +08, তেতিয়া চাইনা বুলি ওলাইছে। চাইনা বুলি ওলাওঁতে তেতিয়া মই নাম্বাৰটো চেক কৰিলোঁ যে হয়, কিন্তু চাইনা বুলি ওলোৱাৰ পিছতো এটা কথা বহুত গুৰুত্বপূৰ্ণ আছে ইয়াতে। YBY মোৰ অনুভৱ, মানে এখন পেপাৰত লিখিছিলে গাঁৱে ভূঞে চহৰে নগৰে প্ৰায় প্ৰতিজন আবাল বৃদ্ধ বনিতাৰ মুখে মুখে কেৱল এটাই বিষয়, YBY কৰিছানে, কিমান টকা পাইছা, দৰমহা কিমান পাইছা। বৰ্তমান অসমত বহু চৰ্চিত এটা নাম YBY ট্ৰেডিং এপছ। এই প্লেটফৰ্ম ব্যৱহাৰ কৰি বহু শিক্ষিত নিবনুৱা তথা উদ্যমী যুৱক যুৱতীয়ে নিজা টকাৰে কৰ্মসংস্থাপন পথ মুকলি কৰিছে। অসমীয়া দৈনন্দিন বাৰ্তা বাতৰি কাকতৰ লগতে বিশেষকৈ কাকততো YBYৰ ওপৰত লেখা প্ৰকাশ পাইছে আৰু মনত উকমুকাই থকা কথাবোৰ পঢ়িবলৈ পাই ময়ো এজন YBY ব্যৱহাৰকাৰী হিচাপে ব্যক্তিগত অনুভৱ একলম লিখাৰ হাবিয়া কৰি সামাজিক মাধ্যমেৰে দুআষাৰ লিখিলোঁ। আজিৰ পৰা প্ৰায় 4 মাহ আগতে মোৰ এজন সতীৰ্থই YBY বিষয়ে অৱগত কৰাইছিল, মানে 4 মাহৰ আগত তেওঁ জইন কৰিছিলে। কিন্তু সেইজন ব্যক্তিয়ে আজিৰ দিনত সেইখন পেপাৰত লিখি দিছে যে মই 4 মাহৰ আগত যি YBY এপছত অৰ্থাৎ ট্ৰেডিং এপছত শ্বেয়াৰ মাৰ্কেটত জইন কৰিছিলোঁ, কিন্তু আজি মই এইটো লিখনি লিখিবলৈ পাই বহুত নিজকে দুখিত বা লজ্জিত যে YBY আমাক ঠগি থৈ গুচি গ'ল। আৰু এইটো চাইনাৰ নাম্বাৰ আছিলে, কিন্তু অসমৰ পৰা কোনোবা এটা কোণৰ পৰা তদাৰক কৰি আছিলে, যিহেতু অসমীয়া পেপাৰ সেইটো কমিউনিটি ছাইডেদি আপলোড হয়। তাৰ উপৰিও আৰু এই YBY এই এপছটোৰ যিবিলাক ডকুমেণ্টছ, সেই ডকুমেণ্টছবিলাক মই এনে ক্ৰম ব্ৰাউজাৰত চেক কৰিছিলোঁ, সকলোবিলাক ডকুমেণ্টছেই পায়। কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, এতিয়া আপোনালোকে YBYত থকাটো কনফাৰ্ম 100% টকা পাব নে নাপায়। এইটো আচলতে লিগেলত অসমত সোমাইছিলে নে আনলিগেলত অসমত সোমাইছিলে। যিহেতু এখন জাননী আহিছিলে, সেই জাননীখন ইংৰাজীত আছিলে, মই অসমীয়াত ট্ৰেন্সলেট কৰি লৈছোঁ যাতে আপুনি খুব কম সময়তে খুব কম সহজতে বুজি পায়। সেইকাৰণে মই অসমীয়াত ট্ৰেন্সলেট কৰি লৈছোঁ। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই যে কৰিছিলোঁ 2 লাখ পৰ্যন্ত আৰু 3 মাহ, মানে ইয়াত আছে এখন জাননীখন শুনি লওক। অসম চৰকাৰৰ উপ আয়ুক্তৰ কাৰ্যালয়, গুৱাহাটী কামৰূপ মহানগৰ জিলা, ৰাজহুৱা জাননী। মই স্ক্ৰীনশ্বটটো এইফালে লগাইও দিছোঁ, স্ক্ৰীনশ্বটটো চাই ল'ব। আৰু তাৰ উপৰি মই পঢ়ি দিছোঁ। ৰাজহুৱা জাননী 14/7/2024 জাৰি হৈছিলে। মই এনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে এই ভিডিঅ'টো বনাইছোঁ। আৰু কেনেকৈ টকা উইথড্ৰ কৰিব, কেনেকৈ টকা পাব, আপোনালোকে ভালদৰে শুনি লওক। এই জাননীখন পঢ়াৰ পিছত আপোনালোকে নিশ্চয় টকা পাবলৈ চাগে সক্ষম হ'ম বুলি ভাবিছে। জাননীখন আগে শুনি লওক, তাৰপিছত ডিচিশ্যন ল'ব টকা পাব নে নাপায়, সেইটো আপোনালোকৰ কথা। আৰু এপ্লাই কৰিবলগীয়া হ'লে কেনেকৈ কৰিব পাৰিব, এইখন পঢ়ি শুনাৰ পিছতে ভিডিঅ'টো চোৱাৰ পিছতে আপোনাৰ ধুনীয়াকৈ সোমাই যাব। ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলো পক্ষ হত কৰা হ'ল যে আমি লক্ষ্য কৰিছোঁ যে বৃহৎ সংখ্যক ব্যক্তিয়ে YBY ফাউণ্ড ট্ৰেডিং এপছৰ ব্যৱহাৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে, যিটো অবৈধ আৰু অসম ৰাজ্যত
অপৰাধ হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি। সেয়েহে অসম চৰকাৰে জনসাধাৰণৰ আৰ্থিক সুৰক্ষা আৰু তেওঁলোকৰ গোপনীয়তা সম্পৰ্কীয় চিন্তাৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যৰ ভিতৰতে YBY মোবাইল এপ্লিকেশ্যন পৰিচালনা আৰু ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিজৰ সুৰক্ষাৰ বাবে ইয়াক তেওঁলোকৰ ডিভাইচৰ পৰা অনলাইন যি ডিভাইচ আছে, অনলাইনত যি ট্ৰেডিং এপছ কৰে, সেই এপছটো আনইনষ্টল কৰিবলৈ দিছে। আনইনষ্টল কৰক। এই সিদ্ধান্ত ভাৰতীয় দণ্ডবিধিৰ চাইবাৰ অপৰাধ আৰু চাইবাৰ সুৰক্ষাৰ ভাৰতীয় দণ্ডবিধি IPC 1860 ধাৰা 379 অনুসৰি লোৱা হৈছে। ওপৰত উল্লেখ কৰা জাননী মানি চলাত ব্যৰ্থ হ'লে ইয়াৰ ব্যৱহাৰকাৰীৰ আৰু প্ৰমোটাৰৰ উভয়ে অবাঞ্ছিত পৰিস্থিতি দুই পিছফালে 0,0,0,0 আছে 2 লাখ পৰ্যন্ত জৰিমনা বা 3 বছৰ কাৰাদণ্ড হ'ব পাৰে। আপুনি কোনটো বিচাৰে? 11/4/2024 এখন ফকাচিং কৰিছিলে, আচলতে ৰাইজৰ বাবে দি দিছিলে, কিন্তু ৰাইজৰ ওচৰত আহি পোৱাটো দেৰি হ'ল। যিসকলে পাইছে তেওঁলোকে চাগে YBYত বেছি প্ৰফিট পাইছিলে, সেইকাৰণে এইবিলাক শ্বেয়াৰ নকৰিলে। তো শ্বেয়াৰ কৰিব লাগিছিলে আগে, তেতিয়া ইমান মানুহৰ লছ নহ'লতে। নতুন যিসকলে নেকি এমাহত জমা কৰিছে 6,000 পৰা 20,000, 22,000, 25,000 পৰ্যন্ত হৈছে, তেওঁলোকে আৰু অকণমান অধিক সংখ্যক টকা গোট খোৱাক বুলি ভাবিছিলে। সেই অধিক সংখ্যক টকা গোট খোৱাৰ পিছত এটা মোটা অংকৰ ধন লৈ মই কিবা এটা কৰিব পাৰিম বুলি ভাবিছিলে, কিন্তু সেই ৰাইজৰ সেই আশাত চেঁচা পানী পৰিলে। তো আজিৰ ডেটত এনেকুৱা এজন ব্যক্তি নোলাব যিজন ব্যক্তি নেকি YBY টকা মই উলিয়াই দিব পাৰিম বুলি কোৱা মানুহ নোলাব। সেয়েহে আপোনালোকে পাৰিলে যিটো লগইন আছে তাৰ পৰা লগ আউট কৰিবলৈ চেষ্টা কৰি এপছটো উৰাই দিয়ক, আৰু সেই যি 20,000, 22,000, 25,000 টকা আছে সেইখিনিক লোভ কৰি লাভ নাই। আৰু কোনো YBY কোম্পানীয়ে টকা নিদিয়েহি বা উইড্ৰ কৰিব পৰা ছিষ্টেম নহয়। আৰু পৰৱৰ্তী সময়ত যদি এনেকুৱা ট্ৰেডিং শ্বেয়াৰ মাৰ্কেটৰ এপছ আহে, আপোনালোকে নিশ্চয় অন্তৰ্ভুক্ত নহ'ব বুলি আশা ৰাখিলোঁ। আৰু আনকো পৰামৰ্শ দিয়ক। মই এনেদৰে ঠগন খাইছোঁ। যিহেতু মই আজিৰ পৰা 3 বছৰ আগত দুটা কোম্পানী এনেধৰণে 700 টকা জমা কৰিব লাগে, 700 টকা জমা কৰি ঘণ্টাই আহিয়ে থাকিব পইচা। প্ৰথম দিনাখন 30 টকা আহিব 1 ঘণ্টাত, পিছৰ দিনাখনৰ পৰা বাঢ়ি যাব, 24 আৱাৰ্ছৰ ভিতৰত বাঢ়ি গৈ থাকে। তো ইমানেই টকা দিয়ে নহয়, আপুনি একদম টেনশ্যন নোহোৱালৈকে মোবাইলটো খালি উলিয়াব লাগে, এবাৰ চেক কৰিব লাগে, আকৌ ভৰাব লাগে। বেলেগ একো কৰিব দৰকাৰ নাই। মোবাইলটো উলিয়াব লাগে, কিমান হৈছে চেক কৰিব লাগে, বোলে 100 টকা বাঢ়িলে 1 ঘণ্টাত, 3 ঘণ্টাত চেক কৰিব লাগে। কিন্তু এনেকৈ থাকোঁতে 1 মাহ 1.5 মাহৰ পিছত সেইটো বন্ধ হৈ গ'ল। প্ৰায় 18,000 পৰা 19,000 টকা মোৰ সেই এপছটোত সোমাই থাকিলে। মই সেইবাৰ ঠেকা খাইছোঁ। সেইটো কাৰণে মই এইবিলাকত অলপ আঁতৰতে থাকোঁ। তাৰ পিছতো আৰু এটা HONOR যিটো নেকি টকা অলপ ইনভেষ্ট কৰিব লাগে, 10-15 দিনৰ পিছত বাই ডাবল হৈ যায়। ফ্ৰী টকা, বিন্দাছ। কিন্তু সেই টকাখিনি আপুনি যদি 1 বছৰৰ আগত, 6 মাহৰ আগত সোমাইছে, আপুনি যিখিনি ডিপ'জিট কৰিছিলে সেই টকাখিনি আপুনি উইথড্ৰ কৰিব পাৰিছে। কিন্তু যিখিনিক আপুনি শ্বেয়াৰ কৰিছে, যিটো প্ৰম' কোড দিছে, প্ৰম'ট মাৰিছে, বোলে এই এপছটোত জইন কৰিব লাগে, এই এপছটোত জইন কৰিলে এনেকৈ পায়, আৰু মই শ্বেয়াৰ কৰাৰ বাবদ মই ইমান টকা পাইছোঁ, 100, 150, 200, 500, 1000 টকা। কিন্তু যদি জইন কৰোৱাৰ 10 দিনৰ ভিতৰতে যদি অফ হৈ যায় বা পলাই যায় বা কাম নকৰা হয় এপছে,
তেতিয়া জগৰীয়া কোন হ'ব? নিশ্চয় মোকে ধৰিব, বা আপুনি যদি শ্বেয়াৰ কৰিছে আপোনাকে ধৰিব। সেইকাৰণে এইবিলাক আপছৰ পৰা অলপ বিৰত থাকিব, নিজৰ কষ্টৰ ধনখিনি বচাবলৈ চাব। লাগিলে 6,000 টকাৰ যদি ডাবুল পাই গ'লহেঁতেন বহুত ভাল আছিলে। পোৱাসকলে পালে, যিসকলে নেপালে, যিসকলৰ গ'ল সেইসকলে আশা বাদ দিয়ক। আৰু যদি ইয়াৰ পিছতে লাগি থাকে আপোনালোকে 2 লাখ টকা পৰ্যন্ত আৰু 3 বছৰ পৰ্যন্ত কাৰাদণ্ড ভোগ কৰিবলগীয়া হ'ব পাৰে। ইমানখিনিকে ক'লোঁ।